Hello everyone, good morning. মই দীপান্বিতা আৰু আজি মোৰ ডেইলি ৰুটিনত মই কি কৰো হেতু মই আপোনাক দেখাব বিচাৰিছো 4:50 মানত উঠিলো উঠি পিনে অলপমান খুসকাৰি আহিলো হে দেখুৱা নহল আৰু জাস্ট আহি পাইছো দেখিছে না ঘামি জামি অৱস্থা বেয়া আৰু এতিয়া মই কি কৰিম হেতু দেখো মই আহি ফোনটো অকমান চাৰ্জত দিলো তেছত ভাবিলো ব্লগ এটা বনাম এয়া যাওতে খাই গৈছিলো থাইৰয়ডৰ যেটো মোৰ টেবলেট হয় হেতু দেখুৱাব কি খাও মই শুই উঠি মোৰ প্ৰথম কাম টেবলেট খোৱা আপোনালোকে বহুতে কৰে ন এটো মই খাও থাইৰক্সিন থাইৰনম 88 mcg 88 mcg হয় যেটো মই আজি 5 years মানে হল খাই আছো কিন্তু মোৰ পাৱাৰটো বহুত বেছি আছিল আগতে আৰু এতিয়া অলপমান কমাইছে কিন্তু ওয়েটটো যেহেতু বেছি হৈছে বুলি ডক্টৰে কৈছে কাৰণে কমাব পৰা নাই 88 দিছে যদিহে মোৰ ওয়েটটো কমে অলপমান তেতিয়া মোৰ পাৱাৰটো কমি যাব আৰু ওয়েট কমাবলে এয়াৰ মৰ্নিং ৱাক কৰিছো কিনো কৰিম ৰাতি হুতেও দেৰি হৈ যায় 12টা বজাত শুইছিলুহে সাকে আৰু 4টা 4:30টাত উঠিলুৱে তাৰ পাছত খাবলৈ ষ্টাৰ্ট কৰিছো এয়া নেমু পানী দৰবটো খোৱা 1 ঘণ্টা প্ৰায় হৈ গল কাৰণ 4:30টাৰ পিছতে দৰবটো খাইছিল আৰু এতিয়াটো প্ৰায় 6:10 হৈ গল আৰু এয়া নেমু পানী খাম আৰু নেমু পানী খাই লৈ ছোৱালীজনীক উঠাওঁগে তাই গা ধুৱাও স্কুলৰ কাৰণে ৰেডি কৰো আৰু ব্ৰেকফাষ্ট বনাম এতিয়া সো চাই থাকক আপোনালোকে এয়া ছোৱালী একদম টোপনিত লালকাল উঠা দেৰি হৈছে উঠা যাব লাগে উঠা গা ধুব লাগে ন উঠা জলদি হাৰি উঠা আকৌ দেখিছে নহয় এতিয়া উঠিব আৰু এফালে দেউতাকো লগতে একদম পুৰা জিয়েকে বাপেকে পুৰা শুই আছে আৰু এতিয়া উঠাম গা ধুৱাম ৰেডি কৰি লও দেই আমাৰ কামাক্সিলাখন উঠি গল দেই গুড মৰ্নিং কৈ দিয়া এতিয়া কি কৰিবা এটা মই গা ধু পোলা দেৰি হৈছে আৰু এফালে ভাত পাতি দিলো তাইলে আলু বইল ভাত যেহেতু ৰাতিপুৱা মই তাইক খুৱাই পঠিয়াও দিনটোৰ কাৰণে যায় টিফিন ভালকে নাখায় হেতু কাৰণে অলপমান টেনচন হৈ থাকে টিফিন খাই নে নাখায় কাৰণে মই সদায় অকমান বেছি নহয় দুটেপামান বাটাৰ দি পিনে ভাত খুৱাই পঠিয়াও গৰম ভাত আলু বইল ভাত পাতি দিছো তাইৰ কাৰণে আৰু তাইক মই এতিয়া গা ধুবলৈ লৈ যাও ছোৱালী গা ধুৱালো উলাবলৈ গল এতিয়া মোৰ কাম হৈছে কি জানে নে সকলোৰে কাম ন ৰাতিপুৱা হ'ব দেবোৰ আৰু সকলোৰে দৈনন্দিন কাম হৈছে এয়া আটা মুঠি আছো আটাটো কেলে মুঠি আছো গম পাইছে ন টিফিন দিব লাগিব আৰু আজিকালি ল'ৰা ছোৱালী এটাই কথা সদায় একে টিফিন লৈ যাব নিবিচাৰে ন সবৰে হয় সাকে মোৰ নিচিনা গতি সো আজি কি দিম তাকে চিন্তা কৰি আটাটো মুঠিছো বেলেগ বস্তু তেনেকেটো দিব নোৱাৰি আজিকালি সব স্কুলবোৰত খুব নিয়ম ঘৰত বনোৱা বস্তু দিব লাগে হয় নে তেনেকুৱা হৈ আছে সবৰে গতিটো আৰু মই এটা ভাবি আছো কি বনাও ৰব তাকে চিন্তা কৰিছো তাকে আটাটো মুঠিছো আৰু ভাতত আলু বইল দি থৈছো যে বিছো আলু পৰঠাকে দিও আলু পৰঠা বনালে কি হয় খাই দাই ভাল পায় আলু পৰঠাটো ভাবিছো আলু পৰঠাকে বনাম আটাটো মুঠি লও তাই উলাই আহালুকে তাৰ পাছত আৰু তাইকো ভাতটো দি দিম খাবলে আৰু পৰঠাটো বনাই দিম হৈ যাব ন একদম মই মানে সবফালে মিলাই মিলি কৰি থাকো যাতে হুনকাল হয় কামবোৰ আৰু কি কৰিব ফলে জানি নহয় অলপ পিছত আৰু যাবলৈ হ'বই নিজৰ কামলে আজি বহুত ধমৰ তাতে দোকানলৈ যাম সেইকাৰণে হুনকালে যাম বহুত কামো আছে দোকানত ইমান কিদিন নাই আপোনালোকে জানি দিল্লীত আছিলো সো আজিৰ পৰা দোকানলৈ যাব লাগিব বহুতখিনি কাম পেন্ডিং হৈ আছে সেইকাৰণে তাইক উলিয়াই মেলি পঠিয়াইলো ঘৰ আৰু কাম আছে সেইখিনি কৰি লৈ আৰু খাই বৈ ওলাই যাম তাৰপিছতে দেখুৱাই থাকিম ন কি কৰো চাই থাকক তো আমাৰ ডাৰ্লিং একদম ধুনীয়াকে ৰেডি হৈ মেলি চাই দিয়া গৈ ভালে ভাত খাই আছে দেই এতিয়া আমাৰ ছোৱালী বৰ ভাল হয় একদম সব কাম নিজে নিজে কৰে মই মানে গাটো ধুৱাই দিও কি তাইৰ মূৰটো ধুৱাই দিও মূৰটো ধুবলৈ অকণমান দিগদাৰ হয় ল'ৰা ছোৱালী সেইকাৰণে মূৰটো ভালকে ধুই দিলো তাৰপিছতে ৰেডি হৈ আহিলে ধুনীয়াকে চুলি তুলি খুনিয়াই ন শুন আৰু এতিয়া ভাত খাই আছে
ভাতকেইটা খোৱালৈকে মই বনাম পৰাঠা। এয়া আটা মুঠি থৈছোঁ। কেৰাহী পাতি দিলোঁ। আমাৰ ঘৰত আকৌ লোহাৰ কেৰাহী খুব ইউজ হয় দেই। এই কেৰাহীখন মনত আপোনালোকৰ আছেনে? মানে কোনে কোনে ইউজ কৰে? মনত আছে মানে বহুতেই ইউজে কৰে। মই এইখন কেৰাহীত বনাই খুব ভাল পাওঁ আৰু খাবলৈও বহুত টেষ্টি হয়। আৰু এইফালে ৰেডি কৰি থৈছোঁ এয়া পিঁয়াজ, দেখিছে? আধা পিঁয়াজ দিছোঁ আৰু এয়া হৈছে আলু বইল। চ' এইখিনি মই ভাজি পেলাম। ভাজিলে মানে টেষ্টটো ভাল হয় আৰু সেইটো কাৰণে কেঁচাকৈও দিয়ে হপায় বহুতে, মই নাজানো কিন্তু দেই। মই কেতিয়াবা কেঁচাকৈও দিওঁ, ভাজিও দিওঁ, যেনেকৈ মন যায় তেনেকৈ দি দিওঁ। সেইকাৰণে আধা ফাল পিঁয়াজ কাটি লৈছোঁ আৰু বেছি আলু নহয় সেইকাৰণে আধাই দিছোঁ। আৰু এতিয়া দুইখিনি ভাজিম। আৰু এতিয়া এয়া আলুখিনি ধোৱাই হৈ গৈছে পুৰা। ভাজি ল'লোঁ ধুনীয়াকৈ, দেখিছে নহয়? খুব কম তেলেদি ভাজিছোঁ কাৰণ বৰকৈ তেলটো খোৱাটো ভাল নহয় বুলি ভাবিছোঁ আৰু ল'ৰা ছোৱালীৰ কাৰণেও বেয়া। আজিকালি যিহে চব ভেজাল হৈছে। ত' অকণমান জান নেজান তেল দি পিনে মই আলুখিনি ভাজি ল'লোঁ। আৰু তাৰপাছত আৰু এইখিনি কি কৰিব লাগে জানেই নহয় আৰু আপোনালোকে ন, কিনো ক'ম। দেখুৱাইছোঁ আৰু কি কৰোঁ। ৰাতিপুৱা সময়তে ঢেৰ কাম ওলায়। তাৰপিছতে এইখিনি ভাজি মেলি ধুনীয়াকৈ ভাজি লওঁ। অকণমান পিঁয়াজ দিলোঁ, হালধি নিমখ দিছোঁ, অকণমান মই মেগী মছলা দি দিওঁ। ল'ৰা ছোৱালীয়ে আৰু মেগী খাবলৈ খুব ভাল পায় যে, তাৰ টেষ্টটো পালে ভাল পায় বুলি অকণমান দি দিওঁ। তাই খাই বহুত ভাল পায়, সেইকাৰণে অকণমান মেগী মছলা ইয়াত দি দিছোঁ। অইন একোৱেই দিয়া নাই, তেনেকৈ ভাজি থৈ দিছোঁ আৰু। বাইদেউৰ ভাত খাই হ'লেই আৰু প্ৰায়। তাৰপিছত মই এয়া বাতি বনাই ল'লোঁ আলু ভৰাবলৈ। আৰু এয়া আমাৰ আলু পিটিকা ৰেডি। কি দিবা? ক'ত দিবা? খাবা? ত' তাই আলু অকণমান খাই বোলেও দিওঁ। বইল দিছিলোঁ, অকণমান ভজা আলু খাই বোলে। খোৱা নিমখ হৈছেনে চাই দিয়াচোন। তাৰপিছত এতিয়া ইয়াৰ ভিতৰত ভৰাম। টেষ্টি হৈছেনে? টেষ্টি বোলে একদম। আৰু তাইৰ ফেভৰেট এইটো আলু পৰঠা। এইটো এতিয়া মই বনাম, সুমুৱাই লৈছোঁ আলুৰ ভিতৰত। পৰঠা বনাই আছোঁ মই। এতিয়া দি দিম ইয়াত অকণমান গৰুৰ ঘিউ। চ' যিমান টেষ্টি হ'ব খাই ল'ৰা ছোৱালীয়ে সিমান ভাল পায় ন। চ' সেইকাৰণে ভাবিলোঁ অকণমান ঘিউ দি দিওঁ। ঘিউ দিয়েই বাৰু পৰঠাত, অকণমান দি দিছোঁ। আৰু পৰঠা প্ৰায় ৰেডি। ইমান ভাল হোৱা নাই আৰু, বেলোতে অকণমান আৰু হেৰি হৈ যায়, দেখিছেই নহয়। খাব পৰা হয় আৰু দেই, পাৰফেক্ট নাই হোৱা জানো, বাট খাব পাৰে আৰু। তো এখন ডাঙৰকৈ বনাই দিলোঁ। এখন খাই দিলেও বহুত, যিহেতু ভাতকেইটা খাই যায় ন। তো 1টা বজাত ছুটি হৈ যায় স্কুল। আৰু 1টা বজালৈকে 11মান বজাত কেইটাত দিয়ে শুন তোমালোকৰ হেৰি টিফিন ব্ৰেক? টিফিন ব্ৰেক 1টাত দিয়ে। স্কুলহে 1টা বজাত ছুটি হয়। অঁ, খাবলৈ কেতিয়া দিয়ে? গম নাপায় তাই টাইমটো চাগে। এই 11টামান বজাতে দিয়ে। আৰু তাই তেতিয়াইতো খাব, গৰমেই হৈ থাকিব তেতিয়ালৈকে চাগে। আৰু টিফিনটো পেক কৰি লওঁ ন। পেক কৰি মেলি আৰু তাইক পঠিয়াই লওঁ। তাৰপিছত আপোনালোকৰ লগত কথা পাতিম। ভাত পানী খাই মেলি টিফিন চিফিন ৰেডি কৰি আহিছোঁ। ছোৱালীয়ে জোতা পূৰা চফা কৰিছে। গম নাপায় মই চাগে ভিডিঅ' কৰি আছোঁ বুলি দেই। একদম পূৰা চফা কৰাত ব্যস্ত। জোতা লেতেৰা হৈ আছিলে, কালি চফা কৰিবলৈ পাহৰিলে, সেইকাৰণে ব্ৰাছ কৰি আছে। আৰু দেউতাকলৈ ৰৈ আছে, আহিব আৰু লৈ যাব, দেউতাকে থ'বলৈ যাব। মই স্কুললৈ থ'বলৈ নাযাওঁগৈ, কাৰণ যদি থ'বলৈ যাওঁ আকৌ কাম বহুত থাকি যায়, আৰু বহুতেই ঘৰৰ কাম আছে এতিয়া কৰিবলৈ। ৰেডি যাবলৈ? ছোৱালী উঠা 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 সোনকালে। বাই বাই।
আৰু আমি ৰাতিলৈকে লগ পাম ন ছোৱালীজনী ৰাতিপুৱা সময়কণেই মই লগ পাওঁ ভালকৈ এতিয়া অলপমান বহি লৈছোঁ আৰু ছোৱালীজনীক পঠিয়ালোঁ তাইক জানেনে মই এই ৰাতিপুৱা সময়খিনিহে লগ পাওঁ সেইকাৰণে অকণমান টাইম তাইৰ লগত স্পেণ্ড কৰিব পাৰিলে ভাল লাগে কাৰণ মইতো দিনটোৰ কাৰণে ওলাই যাওঁ ৰাতি আহোঁ আৰু ৰাতিহে তাইক লগ পাম সেইটো কাৰণে অকণমান সোনকালে যদি তাই উঠে তাইক মই বহুতখিনি সময় তাইৰ লগত থাকিব পাৰোঁ তাইক মই কওঁ তুমি অকণমান সোনকালে উঠিবা তেতিয়া আমি দুইজনী অকণমান সময় বেছি মানে অলপ সময় থাকিব পাৰিম ন আৰু এতিয়া অলপমান কাম আছে অহালৈকে মই সেইখিনি কমপ্লিট কৰি লওঁ মানে জানি নহয় কি কাম সাৰিবলৈ মচিবলৈ আছে সেইখিনি এইবোৰ আমি নিজেই কৰোঁ একচুৱেলি আৰু আমাৰ জইণ্ট ফেমিলি হয় বৰমাক বৰ্তাক আছে আৰু তেওঁলোকো উঠিব এতিয়া ইমানখিনি সময় তেওঁলোক উঠি যায় আৰু দিনটো তেওঁ বৰমাকৰ লগতে থাকে তাই তাৰ পাছতে ব্ৰেকফাষ্ট কৰিম চাহ খোৱাই নাই চাহ খাম অহাৰ পিছত খাম একেলগে তাৰ আগতে কিছুমান কাম আছে সেইখিনি কৰি লওঁ তাৰ পাছতে আৰু গা ধুম নিজ কৰ্মস্থলীলে ৰাওনা হৈ যাম ছোৱালীক স্কুললৈ পঠিয়াই মেলি হৰা মোচা কামখিনি কমপ্লিট কৰি ল'লোঁ অকণমান ফাষ্ট কৰি দিছোঁ ভিডিঅ'টো কাৰণ আপোনালোকৰ বৰ লাগিব লাহে লাহে কৰি থকা দেখিলে ভাবিব এইবোৰনো কি কৰিছে আৰু চ' এইখিনিও দেখুৱাব লাগিব ন সেইটো কাৰণে অকণমান দেখুৱাই দিছোঁ আৰু যিহেতু ডেইলি ব্লগ ৰাতিপুৱা সময়খিনি আপোনালোকক কমপ্লিট দেখুৱাই লওঁ বুলি ভাবিলোঁ আৰু তাৰ পাছত মচু সদায় মচু ঘৰটো বিৰাট গৰম উঠিছে দেই তাৰ পাছতে গোটেইকেইটা ৰুম সাৰিলোঁ দেই মই কাটি কাটি দেখুৱাইছোঁ আপোনালোকে আকৌ নাভাবিব মই অকল এটা ৰুমকে দেখুৱাই আছোঁ বুলি আৰু আমাৰ ঘৰটো দেখি আপোনালোকে মন কৰিছে নাই বাৰু বহুত পুৰণা নহয় মানে মোৰ হাজবেণ্ড সৰুতে বনোৱা ঘৰ এইটো সেইকাৰণে কিছুমান ইণ্টেৰিয়ৰ পুৰণা ডিজাইনৰ হয় বিশেষকৈ আমাৰ কিটচেনটো একদমেই পুৰণা ডিজাইনৰ কাৰণ আজিকালি ইমানেই আপগ্ৰেড হৈছে লাহে ধীৰে আমি সেইখিনি অকণমান আপগ্ৰেড কৰিম আৰু বৰ্তমান নাই ভবা আৰু আমাৰ শাহু আৰু শহুৰ এক্সপায়াৰ হৈছে চ' সেইকাৰণে আমি অলপমান লাহে ধীৰে এইখিনি চেঞ্জ কৰিম বুলি ভাবিছোঁ আৰু এতিয়া 9টালৈ 10 মিনিট আছে মই চাহ একাপ খাইছোঁ আৰু লগত খাই আছোঁ এয়া ভালেই অৱশ্যে খাবলৈ নাই মই অকলেই খাওঁ আৰু এইটো কি জানেনে মিঠৈ পকা মিঠৈ মজা খাবলৈ মিঠৈটো মানে কেতিয়াবা কেতিয়াবাই থাকে ন মানুহৰ ঘৰত আৰু খাবলৈ কিন্তু বহুত মজা হয় চাহকাপ খাইছোঁ আৰু কিমান ঘণ্টা হ'ল ভাবক চাহকাপ খাইছোঁহে এতিয়া মই এওঁক কওঁ মই নেখাওঁৱেই তথাপিও কেলৈ শকত এতিয়া খালেও যি শকতেই আৰু যি ক্ষীণ যি শকত খোৱালৈ মই ভাবোঁ একো কথাই নাই মই এতিয়া চাহকাপ খাই 10টা 10:30 ৰুটি এখন খাম তাৰপিছততো দোকানলৈ ওলাই যাম 2টা 3টাত ভাত কেইটামান খাওঁ সেইখিনি খায়ো যদি শকত হৈ যাওঁ একেবাৰে খোৱা আৰু এৰিয়ে দিব লাগিব হয় নহয় বাৰু কওকচোন আপোনালোকে সেইটো হৈছে কথা আৰু আমাৰ এয়া নবৌ উঠিলে উঠি একদম পূৰা পৰঠাও বনাই আছে ৰুটিও বনাই আছে চবলৈ আমি খাম চবে খাম বুলিকে চবে তেওঁ সন্মুখত বহি আছে এজন ৰুটি দিব খামকৈ ৰৈ আছে তেওঁ বনাই আছে আৰু খাম আমি এতিয়া কাটিবলৈ লৈছোঁ কচু এইটো কচু আপোনালোকে চিনি পায়নে বাৰু ক'বচোন দেই কমেণ্ট কৰি এই কচুটো খাবলৈ বিৰাট টেষ্টি হয় নামটো ক'বচোন যোনে যোনে চিনি পায় মই জানো বাৰু মই নকওঁ এতিয়া আপোনালোকে কোনে চিনি পায় ক'ব আৰু এইটো বনাম এতিয়া শুকান মাছৰ লগত শুকান মাছ আপোনালোকে খায়নে বাৰু মই খাই বহুত ভাল পাওঁ আৰু এতিয়া এইটো হ'ব শুকান মাছৰ লগত হামলা আৰু মই এইখিনি বনাই মেলি টিফিনত লৈ যাব লাগিব সেইকাৰণে এইখিনি এতিয়া কাটিম এই কচুটো যে খাবলৈ বহুত টেষ্টি হয় জানেনে আৰু গুচালেও মানে একো নখজুৱাই হাতত এনেই খজুৱাই যে কয় মানুহে কচু গুচালে এইটো একো প্ৰব্লেম নাই এতিয়া ধুনীয়াকৈ বাকলিটো গুচাই দিব লাগে আৰু সৰুকৈ কাটি দিম আজি আৰু বেলেগ দাইলত দিও খাব পাৰে দাইলতো খাবলৈ বিৰাট ভাল লাগে নহৰুটো তেল মাৰিব লাগে দাইলটো আৰু বিলাহী দি দিব লাগে মিঠা হয় কচুটো সেইকাৰণে অকণমান জ্বলা দি খাবলৈ ভাল সৰু কৰি দিওঁ নিব পিচটো
মই এইটো অকণিকে কাটিম আৰু ইয়াত দিম কি জানেনে একদম শুকান মাছ আৰু জ্বলা দি পিনে খাম আমাৰ ঘৰত চবে শুকান মাছটো নাখায় সেইকাৰণে মানে এইখিনি আমি নবৌয়ে ময়ে আৰু আমাৰ দাদা মানে বৰজনা আৰু মোৰদাই কামো মানুহজনে খাই বেয়া পায় শুকান মাছ কিন্তু বোলে গেলা গেলা গোন্ধোৱা আৰু খোৱা বুলি কয় কিন্তু খোৱাটোহে গম পাব ন কেনেকুৱা টেষ্টি সেইকাৰণে এতিয়া এইখিনি কাটি বনোৱা হ'ব আৰু মই লৈ যাম দোকানলৈ টিফিনত আকৌ এতিয়া খাবলৈ নহয় আকৌ দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰিছোঁ ঠিক আছে বনাই থাকোঁতে দেখুৱাম বাৰু কেনেকুৱা হয় দেখিবলৈ আপোনালোকক লোভ লগাইছোঁ কচু কাটি ৰেডি এয়া ধুই পখালি থৈ দিছোঁ আৰু লগতে আৰু এটা বস্তু দেখুৱাম দেই এয়া শুকান মাছ গৰম পানীত তিয়াই থৈছোঁ এইখিনি আকৌ লোকেল শুকান মাছ আকৌ দেই চালানী নহয় মানে ঘৰতে শুকোৱা যিটো শুকান মাছ থাকে তেনেকুৱা হয় আমাৰ ঘৰত শুকোৱা নহয় আমি আনিছোঁহে কিনি আকৌ ঘৰত নুশুকাওঁ পিছে আৰু বৰ ধুনীয়া হয় এইটো মাছ খাবলৈ এইখিনি এতিয়া ভালকৈ ধুম আৰু এইফালে ৰেডি কৰি লৈছোঁ পিঁয়াজ আৰু নহৰু এয়া এইখিনি এতিয়া কি কৰিব লাগে জানে নহয় আৰু তেলত দিম আৰু অথনি মই যে কৈছিলোঁ এইখন লোহাৰ কেৰাহী নহয় দেই ভুল হ'ল সেইটো মাটিৰ কেৰাহী হয় মাটিৰ কেৰাহীত বস্তুবোৰ খাবলৈ ভাল হয় সেইটো কাৰণে ইয়াতে আমি বনাওঁ এখন বৰ পুৰণা কেৰাহী আকৌ মই বিয়া হোৱাৰ পৰা দেখিয়ে আছোঁ তাৰ বহুত আগৰ কেৰাহী বোলে সেইকাৰণে চাগে আৰু টেষ্টি হয় পুৰণাৰ কাৰণে খাবলৈ আৰু মই এতিয়া আপোনালোকক দেখুৱাই থাকোঁ কেনেকৈ বনাওঁ তেল প্ৰায় গৰম হৈছে এতিয়া মই ইয়াত নহৰু আৰু পিঁয়াজ দি দিম নহৰু পিঁয়াজখিনি দি দিলোঁ আপোনালোকক মই আজি ৰাতিপুৱাৰ পৰা বনাই থকা দেখুৱাই আছোঁ ন চাই থাকক আৰু মই কি কি কৰোঁ আৰু তাৰপিছত সদায় গহনাৰ লগত দেখি থাকে আজি বোলে দীপাইনিতা কি কৰি আছে ডেইলিবোৰ ৰুটিনবোৰ চাবলৈ মন যায় ন সদায় দেখি থকা মানুহজনী আজি একদম দেখুৱাই দিছোঁ আৰু এয়া পিঁয়াজ আৰু নহৰু ভাজি আছোঁ ধুনীয়াকৈ ভাজি ল'ম কচুৰ ৰেচিপি মই আকৌ এইবোৰ কচু কলডিল পচলা এনেকুৱা বস্তুবোৰ খাই বৰ ভাল পাওঁ পাবলৈ নাই যিবোৰ বস্তু সেইবোৰ বস্তু খাই বিৰাট ভাল লাগে আৰু এয়া দিছোঁ শুকান মাছ যুদ্ধ ষ্টাৰ্ট হৈ গ'ল একদম যুদ্ধ কেৰাহীত পৰি মাছৰ যুদ্ধ ষ্টাৰ্ট হৈ গৈছে আৰু এতিয়া দিম নিমখ হালধি এতিয়া দিলোঁ নিমখ আৰু হালধি আৰু এয়া ভাজি আছোঁ ধুনীয়াকৈ আৰু এওঁ আমাৰ ওচৰৰ পোৱালি এটাক কোচত লৈ আহিছে এইটো আমাৰ কাষৰ ঘৰৰে এতিয়া ইয়াত ঢালি দিম মচু জলকীয়া দিবলৈ আছে আকৌ দেই জলকীয়া নিদিলে এখন আধৰুৱা জলকীয়া স্পেচিয়েল হয় ইয়াত এতিয়া গোটেই ভাজি ল'লোঁ ভালকৈ আৰু কচুখিনি দি দিলোঁ ধুনীয়াকৈ তেওঁলোকে চাগে ভাবিছে কিনো বনাইছে আৰু কিন্তু শেষত চাব কেনেকুৱা মজা একচুৱেলি এইটো দেখাতকৈ খোৱাটোহে মেইন ন খালেহে গম পোৱা যায় কেনেকুৱা হৈছে এতিয়া এইখিনি সিজিবলৈ দিম পূৰা পানী ওলাইছে পানীটো মই পূৰা টুকিয়ে দিছিলোঁ তথাপিও অকণমান থাকিলে চাগে আকৌ ইয়াত দিম এটা বিলাহী আৰু জলকীয়া এতিয়া ইয়াত দি দিলোঁ কেঁচা জলকীয়া দেখিছেনে জলকীয়াটো দিব লাগিব কাৰণ শুকান মাছত জ্বলা নহ'লে ভাল লাগে অকণমান ৰেড চিলিও দি দিলোঁ মই যাতে মানে পূৰা জ্বলা হৈ যায় আৰু এইখিনি এতিয়া পানী পূৰা ওলাই আছে ওলাই থকাৰ কাৰণে অকণমান ঢাকি দিম কমি যাব একেবাৰে অকণমান হৈ যাব দেখিছে এয়া দেখিছেনে কিমান কমি গ'ল বহুতখিনিয়ে কমি গ'ল যিমান আছিলে এক গামলা হৈছিলে এতিয়া ইয়াত যেতিয়া পানীখিনি শুকাই যাব বহুত পানী ওলাই গ'ল পাই অঁ টুকিছিলোঁ পানীটো ওলাইছে চাগে পানীখিনি দিয়াই নাই বুজিছেনে এইখিনি মানে
ধুনীয়াকৈ পানীখিনি একদম নাইকিয়া হৈ যোৱাৰ পিছত ইয়াত দিয়া হ'ব এটা বিলাহী তাৰ পাছত ধুনীয়াকৈ ভাজি 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 একদম যিমান ভজা হয় সিমান বস্তুবোৰ টেষ্টি হয় আৰু মই বহুত ভাজি থাকোঁ বস্তুবোৰ মানে ইমানেই ভাজি থাকোঁ জুইটো কমাই গতিকে ভাজি মেলি লাষ্টত দেখুৱাম কেনেকুৱা হয় লুকছটো ইয়াৰ তেতিয়ালৈকে আপোনালোকে ৱেইট কৰক আৰু মই যিজোপা কচু বনাই আছোঁ কচু গছজোপা এজোপা দেখিছেনে কিমান ডাঙৰ হয় গছটো পাতটো খাবলৈ এটা ৰেচিপি আছে আপোনালোকে জানে চাগে বৰ ধুনীয়াকৈ পকৰা বনাই বহুতে আৰু এইটো এজোপা ইয়াতো এজোপা আছে চব চ' একদম আজি আৰু খাম বহুত ভাল লাগে খাবলৈ কচু এইটো আপোনালোকে খাইছেনে বাৰু জনাবচোন কচু হৈ আছে পূৰা বিলাহী দি দিয়া হ'ল আৰু প্ৰায় হৈছে আৰু পূৰা সিজি দেখিছেনে অকণমান হৈ গ'ল আৰু অকণমান ভাজ খুৱাব লাগিব সেইটো কাৰণে ঢাকি থোৱা হৈছে কচুটো যিমান সিজে সিমান আৰু আমি দাইল কেনেকৈ বনাওঁ চাওক এনেকৈ কেৰাহীত বনাওঁ দাইলটো খাবলৈ টেষ্টি হয় এয়া উতলি আছে আৰু বৰ্তমান মানে মই পাতি থৈহে গৈছিলোঁ গোটেইখিনি নবৈহে চাই আছে আমাৰ ৰন্ধা বঢ়াবোৰ তেনেকুৱা এজনীয়ে পাতো এজনীয়ে চাওঁ নিৰ্দিষ্টকৈ বোলে কোনোবাই বনাবই লাগিব তেনেকুৱা নাই যোন আজৰি হওঁ তেনেকৈ বনাই দিওঁ আৰু কচু দেখিছে কিমান দিছিলোঁ চব একদম সিজি নাইকিয়া হৈ গ'ল আৰু দাইলো হৈ গৈছে চব এতিয়া মই আপোনালোকক কি দেখুৱাম চাব আমাৰ একদম এইফালে নবৌয়ে মাছ মাৰিছে এইকেইটা মাৰি দিলোঁ এতিয়া আগত নিমখ মানে এইখিনি মই মোৰ টিফিনৰ কাৰণে বনাই লৈছোঁ দুপৰীয়া আকৌ বনোৱা হ'ব কি খায় কোনে কাৰণ এইখিনিতো চবে নাখায় ন সেইটো কাৰণে তেওঁ আকৌ এক্সট্ৰাকৈ কিবা বনাম বুলি ভাবি আছে দাইলটো হৈ গ'ল দিনটোৰ কাৰণে খালি চব্জি এটা আকৌ এক্সট্ৰাকৈ বনাম বুলি ভাবিছে তেনেকৈ হয় আৰু ৰাতিপুৱা মই ভাত পাতিছিলোঁ সেয়া মোলৈ হৈ যায় অকণমানিলৈ যে ভাত পাতিছিলোঁ আকৌ পিছত বনোৱা হয় তেনেকৈ দুবাৰমান হৈ যায় আৰু দুপৰীয়া এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ আৰু টিফিন পেক হৈ যাব মোৰ তাৰপিছত আৰু মই যামগৈ আৰু অকণ বঢ়াই দিওঁ নি জুইটো এতিয়া ব্ৰেকফাষ্ট খাওঁ আৰু ৰেডি হৈ গ'লোঁ সকলো কাম শেষ কিছুমান থাকিলে আৰু হ'ব আছে কৰিব প্ৰায় মোৰখিনি শেষ কৰিলোঁ আৰু ৰাতিপুৱাৰ ভাগটো তেওঁ লাহে ধীৰে কৰি থাকিব এতিয়া ঘৰতে আছে তেওঁ আকৌ ওলাই যাবলগীয়া হ'ব পাৰে অকণমান আৰু কি বুলি কয় সমাজ সেৱা কৰি আছেতো আমাৰ তেওঁ ছাইড মেম্বাৰ আছিলে এতিয়া এক্স হৈ গ'ল আৰু বৰ্তমানো কাম থাকেই নহয় চ' সেইবোৰ কামত এতিয়া ওলাই যাব আজৰি হৈ গ'লে আৰু পিছবেলা যাব পাৰিব মিটিং থাকিলে তো এনেকৈ ৰাতিপুৱা সময়ত আজৰি হৈ গ'লে ভাল আৰু বহুত কাম হৈ যায় বাহিৰলৈ যাবলগীয়া সেয়াই আৰু বহুত আছেও ঘৰৰ কাম জানো শেষ হয় কেতিয়াবা বহুতখিনি থাকে ওলায়েই থাকে তাৰে আৰু অলপ চলপ মই কৰি দিলোঁ তাৰপিছত মই যাওঁগৈ মোৰ আকৌ দোকানখন আছেই নহয় আকৌ ৰাতি 8টা বজাতহে সোমাম ঘৰত এতিয়া দোকানলৈ গৈ দেখুৱাম দেই হেল্ল' এভৰিৱান এতিয়া ওলালোঁ দোকানলৈ বুলি 11টাই বাজিবলৈ হ'ল অকণ সোনকালে যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া 11টা বাজিবই উপায় নাই আৰু 11টা 11:30 খুলিমগৈ আৰু দোকানখন দেখিবই আৰু এখেতো ওলাইছে আৰু যাবলৈ তেওঁৰ নিজৰ কামত মই ওলাইছোঁ দুইজন যাওঁগৈ তাৰপাছতে দেখা হ'ব আপোনালোকক দোকানত ফাইনেলি দোকান পালোহি JS কমপ্লেক্স দেখিছেনে আপোনালোকে ইয়াতে আছে মোৰ দোকান আৰু আজি মানে ইমান টোপোলা হৈছে নহয় মই ভিতৰলৈ সোমাই গৈ আছোঁ আগতে দেখিছে আকৌ দেখুৱাই দিছোঁ আহিলোঁ আৰু দেই গোটেই ঘাম হৈ আছোঁ ৰ'বা এয়া ডিপাইনডাছ কালেকশ্যন এইকেইদিন নাই যে একদম চবে একদম হাক চাক কৰি মই দোকান খুলি লওঁ তাৰপিছত দেখাই আছোঁ দোকানখন সকলোৱে গমেই পায় ন ত' ছেটাৰডে একচুৱেলি মই ৰাতি গৈছিলোঁ দিল্লীলৈ আৰু ছেটাৰডে দোকানত আছিলোঁ মিছ কৰা নাই বাট ছানডে নাথাকোঁ দোকানত মানডে টু ছেটাৰডে বহুত মিছ কৰিলোঁ মই মোৰ দোকানখন মোৰ কাৰণে কি হয় মই আপোনালোকক বুজাব নোৱাৰোঁ
মোৰ এটা প্ৰাণ হয় মোৰ দোকানখন মোৰ ছোৱালীজনী মোৰ কাৰণে যেনেকৈ দোকানখনো মোৰ কাৰণে তেনেকুৱা আৰু ফাইনেলি দোকান পালোহি এতিয়া সকলো ভাগৰ শেষ হৈ যাব যিমান ভাগৰ আছিলে দিন মানে ৰাতিপুৱাৰ পৰা ইয়াত আহি পিনে ৰিলেক্স ফিল কৰিছোঁ আৰু বাকি ৰাতি কি কৰোঁ এইখিনি নেদেখুৱাওঁ কাৰণ ব্লগটো বহুত দীঘল হৈ যাব নেক্সট আৰু এদিনৰ ব্লগ কৰিম যিখিনি ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰিম মানে দোকানৰ পৰা গৈ কি কৰোঁ সেয়াও আপোনালোকক দেখুৱাম বেলেগ এটা ব্লগত আজিৰ ব্লগটোত ইমানখিনিতে সামৰণি মাৰিছোঁ আৰু এয়া মোৰ মিষ্টাৰো পালেহি দোকান আৰু কিমানখিনি বস্তু আনিছোঁ চাব দেই আজি এইটো টিফিন আনিছোঁ দেখিছে নহয় আৰু এয়া অলপমান গিফ্টছ আছে ডেইলি গিফ্টছ আমাৰ বিজি কালেকশ্যনৰ কাৰণে আনিছোঁ ছাৰপ্ৰাইজ আৰু এইখিনি হৈছে অলপমান বস্তু দোকানৰ যিখিনি ঘৰত আহি আছিলেহি আৰু এয়া মিষ্টাৰ ভাগৰে জুগৰে আহি বহিছেহি আহি আৰু আমি আমাৰ কামত লাগি যাওঁ এতিয়া দোকানখনটো দেখিছেই মোৰ দোকান আৰু এইখন গোটেই বাহিৰত এনেকৈ ফুল আছিলে এইবোৰ ভিতৰত থাকে বাহিৰলৈ উলিয়াই দিলোঁ ফুলৰ টাববোৰ আৰু অলপমান কাম আছে কৰি লওঁ তাৰপিছতো দেখিবই লাইভ আহিম ৰিলছ বনাম গহনাৰ মোক দেখিয়ে থাকিব বাকী ইয়াৰ আগৰ সময়খিনি মই কি কৰোঁ আজি আপোনালোকক দেখুৱালোঁ চেষ্টা কৰিম আপোনালোকক এনেকৈ ব্লগ বনাই দিবলৈ মোৰ ডেইলি ৰুটিনত মই কি কৰোঁ বা কি নতুন কিবা এটা কৰোঁ নেকি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি থাকিম আপোনালোকে চাই থাকিব মোৰ ব্লগটো আৰু লাইক কৰিব বুলি আশা ৰাখিলোঁ ফ'ল' কৰিব বুলি আশা কৰিলোঁ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু লগতে কমেণ্টো কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব সকলোৱে চ' আজিলৈ ইমানখিনিতে ব্লগটো সামৰিছোঁ কেনেকুৱা হৈছে মোৰ ব্লগিং কৰা হৈছেনে নাই সেইটো কমেণ্ট কৰিব যিমানখিনি পাৰিছোঁ মই ৰিয়েলিটিখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চ' ভাল বেয়াৰ মাজতে সকলোখিনি থাকে একেবাৰে পাৰফেক্টটো কেতিয়াও নহয় সেইটো এটা কথা পাৰফেক্ট হ'বই নোৱাৰে চ' বাই বাই